নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। আপোনাৰ বাৰু এখন ৰেচন কাৰ্ড আছেনে? যদি আপোনাৰ ৰেচন কাৰ্ডত নাম আছে তেতিয়াহ'লে আপুনি লাভ কৰিব পৰা 5টা আঁচনিৰ সংক্ৰান্তত আপোনাক সজাগ কৰিব যত্ন কৰা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল, আপোনাৰ পৰিয়ালত এখন ৰেচন কাৰ্ড আছে আৰু য'ত আপোনাৰ নাম আছে তেতিয়াহ'লে আপুনি এই 5টা আঁচনিৰ উপৰিও আৰু কেইবাটাও আঁচনিৰ ধন আপুনি লাভ কৰিব পাৰে, প্ৰত্যক্ষ সহায় আপুনি লাভ কৰিব পাৰে এই ৰেচন কাৰ্ডৰ জৰিয়তে। তো আহক বন্ধুসকল, বিস্তাৰিতভাৱে আমি জানি লওঁ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এই 5টা আঁচনি। এতিয়াই আবেদন কৰক। ৰেচন কাৰ্ডত নাম থকা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব 5টাকৈ আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ আঁচনিও ইয়াত অন্তৰ্ভুক্ত আছে। কি আঁচনি 2024 বৰ্ষত লাভ কৰিবলৈ গৈ আছে সেই সকলো তথ্য এই আৰ্টিকলটোত উল্লেখ কৰা হৈছে। কেৱল ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব পাৰে এই 5টা আঁচনি। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ উপভোক্তালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে একাধিক সুখবৰ। ৰেচন কাৰ্ডৰ উপভোক্তাই চাউলৰ উপৰিও এতিয়াৰ পৰা লাভ কৰিব এই 5টা আঁচনি। কি আঁচনি আছে ৰেচন কাৰ্ডধাৰীসকলৰ কাৰণে ইয়াতে চাওক। 1. ৰেচন কাৰ্ডত নাম থাকিলে আপুনি লাভ কৰিব উজ্জ্বলা গেছ। তাৰ বাবে আপোনাৰ ওচৰত থকা গেছ অফিচত যাওক, তাতে গৈ ৰেচন কাৰ্ড দেখাই আবেদন কৰক। দ্বিতীয়তে, যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে লাভ কৰিব চৰকাৰী এটা লেট্ৰিন। তাৰ বাবে কেৱল ৰেচন কাৰ্ড দেখাই আবেদন কৰিব লাগিব। তৃতীয়তে, ৰেচন কাৰ্ড থাকিলে এটাকৈ চিলাই মেচিন লাভ কৰিব। এই সুবিধা কেৱল সংখ্যালঘুৰ বাবেহে। 4. ৰেচন কাৰ্ড থাকিলে ই ৰিক্সাৰ বাবেও কিন্তু আবেদন কৰিব পাৰে। ৰেচন কাৰ্ড থাকিলে আপোনালোকে চৰকাৰে ই ৰিক্সা বিনামূলীয়াকৈ প্ৰদান কৰিব। 5. আপোনাৰ নাম যদি ৰেচন কাৰ্ডত আছে তেনেহ'লে PM কিষাণ আঁচনি আপুনি লাভ কৰিব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে, যদি ৰেচন কাৰ্ডত আপোনাৰ নাম আছে আপুনি অৰুণোদয় আঁচনিও লাভ কৰিব। এয়া ৰাজ্য চৰকাৰৰ হয়। তো ৰাজ্য চৰকাৰৰ কেইবাটাও আঁচনি আপুনি লাভ কৰিব পাৰিব। এটা কথা মনত ৰাখিব, যিসকলে এইসমূহ আঁচনিৰ বাবে আবেদন কৰিছে সেইসকলৰ 2024 বৰ্ষত আবেদন কৰাৰ প্ৰয়োজন নাই। আগতে যি আবেদন কৰিছে তাতে হৈ যাব। আৰু যদি আবেদন আপুনি কৰা নাই এই আঁচনিসমূহৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ কাৰণে আপোনাৰ ৰেচন কাৰ্ডখনেই যথেষ্ট। ৰেচন কাৰ্ড থাকিলে আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিত ইনক্লুড হ'ব পাৰিব। ইয়াৰ প্ৰথম আঁচনিটো আছিল যে আপোনালোকে উজ্জ্বলা গেছ আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি চৰকাৰী এটি লেট্ৰিন লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি চিলাই মেচিন লাভ কৰিব পাৰিব। আৰু চিলাই মেচিন লাভ কৰিবলৈ আপোনাৰ কিছু অত্যাধিক ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, অতিৰিক্ত ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ৰেচন কাৰ্ড থাকিলে আপুনি ৰিক্সাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড যদি আছে আপুনি PM কিষাণ আঁচনিটো অন্তৰ্ভুক্ত হ'ব পাৰিব। এই আঁচনিবিলাকৰ উপৰিও অসম চৰকাৰৰ কিছু বিশেষ আঁচনি আছে, সেইবিলাকতো আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে ইনক্লুড হ'ব পাৰিব। আৰু অৰুণোদয় আঁচনিত আপুনি ৰেচন কাৰ্ড থাকিলে প্ৰিফাৰেঞ্চ পাব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।